নৱৰাত্ৰিত ব্ৰত ৰখাত আপোনাৰ অসুবিধা হৈছে নেকি? নৱৰাত্ৰিত ব্ৰত ৰাখিব পৰা নাই নেকি আপুনি? তেন্তে কি কাম কৰিব? কি পৰামৰ্শ দিলে জ্যোতিষীয়ে? জানিবলৈ চাওক এই সম্পূৰ্ণ প্ৰতিবেদন। যদিহে আপুনি নৱৰাত্ৰিৰ 9টা দিন ব্ৰত ৰাখিব পৰা নাই, তেন্তে 9টা দিন আপুনি কি কাম কৰিব? এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষীসকলে। প্ৰতিদিনেই আপুনি এগছি ঘিউ চাকি মাৰ চৰণত দিব পাৰে। নৱৰাত্ৰিৰ এইকেইটা দিনত কুমাৰী ছোৱালীক কিবা দিব পাৰে। অথবা নৱৰাত্ৰিৰ এইকেইটা দিনত আপুনি দাড়ি চুলি নখ নাকাটিব, পৰাপক্ষত কাপোৰ নিচিলাব। আনহাতে নৱৰাত্ৰিৰ 9টা দিন ব্ৰহ্মচাৰ্য অৰ্থাৎ শাৰীৰিক সম্পৰ্ক নকৰিব। নৱৰাত্ৰিৰ দিনকেইটাত পৰাপক্ষত দিনত শুব নালাগে। যদিহে ব্ৰত ৰাখিছে তেন্তে দিনত একেবাৰেই শুব নালাগে। দুৰ্গা মাৰ চালিচা, দুৰ্গা মন্ত্ৰ আদি পাঠ কৰিব পাৰে। নৱৰাত্ৰিৰ 9টাকৈ দিনত মাক যিমান পাৰে ৰক্ত জবা, ৰঙা বস্ত্ৰ যদিহে দিয়ে তেন্তে আপোনাৰ কাৰণে উত্তম হ'ব। ঘৰলৈ এইকেইটা দিনত ৰঙা সামগ্ৰী আনিব পাৰে। ৰঙা পৰ্দা, ৰঙা লিপষ্টিক আদি এই ধৰণৰ ৰঙা বস্তু আনিব পাৰে। নৱৰাত্ৰিৰ সময়খিনিত আম গছ ৰোৱা হয়। এই আম গছ যদি ভৱিষ্যতে পঞ্চপল্লৱ হিচাপে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কাৰণে বহুত বেছিয়ে উত্তম হয়। আৰু এইকেইদিন ঘৰত কাজিয়া পেচাল নকৰিব। পাৰিলে ব্ৰত ৰাখিব পাৰে। যদি ব্ৰত ৰাখিব পৰা নাই তেন্তে নিজকে শুদ্ধ কৰিবলৈ ইতিবাচক কথা চিন্তা কৰিব পাৰে অথবা ধনাত্মক কথা ভাবিব পাৰে। কোনো ধৰণৰ নেতিবাচক কথা এইকেইটা দিন নাভাবিব। ইতিবাচক কিতাপ পঢ়িব লাগে, ইতিবাচক ভিডিঅ' চাব পাৰে। এইকেইটা দিনত যদিহে দুখীয়া মানুহক সহায় কৰিব পাৰে তেন্তে অতিকৈ উত্তম। মিঠাই বা ভাল বস্তু বিতৰণ কৰিব পাৰে, তেতিয়া আপোনাৰ কাৰণে ভাল। আৰু এইকেইটা দিনত শিৱ মন্দিৰ দৰ্শন কৰিলেও ভাল। এইকেইটা দিনত আপুনি মাৰ গুণানুকীৰ্তন, শিৱ বাবাৰ গুণানুকীৰ্তন কৰিব লাগে। আৰু ব্ৰত নকৰাসকলে এইসমূহ নিয়ম মানি চলিলে তেওঁৰ জীৱনলৈ নামি আহিব উত্তম সময়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 8 আছাম।